নমস্কাৰ আপোনালোকক সকলোকে AXIA IAS একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 20 আগষ্টৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ হওক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। অ'কে, চ' ফাৰ্ষ্ট আৰ্টিকলটো আমি চাবলৈ গৈছোঁ। প্ৰথম আৰ্টিকলটো এটা হিষ্ট্ৰী ৰিগাৰ্ডিং আহিছে যে ডিৰোজিঅ' ইফেক্ট এ ব্ৰিফ ডিছৰাপটিভ মুভমেণ্ট ইন 19th century colonial Calcutta। চ' গতিকে তেওঁ এজন পয়েট আছিলে। চ' গতিকে তেওঁ প্ৰথমবাৰৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে মান পাতিছিলে হয়নে, ভিভিয়ান ডিৰোজিঅ'। দ্য আৰ্টিকল পৰ্ট্ৰেইজ দ্য ডিৰোজিঅ' ইফেক্ট এজ এ ফ্লিটিং ইয়েট ট্ৰেন্সফৰ্মেটিভ এপিছ'ড ইন 19th century। চ' বহুত দীঘলীয়া নাছিলে, কিন্তু ইয়াত এটা কি আছিলে, ট্ৰেন্সফৰ্মেটিভ ষ্টেপ আছিলে। Where a group of young radical reformers, so they are radical reformers and they are young, okay, known as the Young Bengal or Derosians, emerged under the influence of Henry Louis Vivian Derozio. It argues that this movement represented an early bold attempt at international and social disruption in colonial India, drawing parallels to the later inclusive and tolerant visions of Indian espoused by the figures like Gandhi and Nehru. However, it emphasized the movement's brevity, ultimately failure to sustain due to societal backlash and lack of broader support. So আমি দেখিছোঁ যে এইটো এটা ইয়াং লেড মুভমেণ্ট আছিলে, বহুত ৰেডিকেল আছিলে, যিটো পিছলৈ ধৰি লওক তাৰ যিটো মমেণ্টাম আছিলে সেইটো হেৰুৱাই পেলাইছিলে। আৰু স্পেচিয়েলি আণ্ডাৰ দ্য গান্ধী আৰু নেহৰুৰ যিটো ৰেইন আছিলে বা ৰুল আছিলে তাৰ বহুত আগত এইটো আহিছিলে। তথাপিতো কাৰণ কি আমি দেখিছোঁ যে 1826 তেওঁ এজ 17 আছিলে। চ' গতিকে তেতিয়াৰ পৰাই কি কৰিছিলে, তেওঁ এই মুভমেণ্টটো কৰিছিলে যে 1831 22 years আছিলে। হি ডিক্লাইন এ হিন্দু অৰ্থডক্স ব্ৰিটিছ কলনিয়েল এটিটিউড ট্ৰেডিশ্যনেল কাষ্টমছ বা ডিৰোজিয়ান ডেথ ফ্ৰম কলেৰা। আৰু যেতিয়া ধৰি লওক 1831 তেওঁ ডেথ হ'ল, তাৰপাছৰ পৰা এইটো বস্তু ড্ৰাষ্টিকলি ডিক্লাইন হ'ল। দ্য আৰ্টিকল হাইলাইট হাউ য়ং বেংগলছ আইডিয়াছ ফৰশ্বেড'ড later nationalism but remain elitist and disconnected from the masses, leading to its dissipation. It contrasts with more enduring movements like Brahmo Samaj. So Brahmo Samaj বা young এইবিলাক ব্ৰহ্ম সমাজখিনি বহুত দিন টিকিছিলে because they can connect to the people. কিন্তু ডিৰোজিঅ'ৰ যিটো মুভমেণ্ট আছিলে বহুত ভিভিড আছিলে, বহুত ৰেডিকেল আছিলে। চ' গতিকে যিখিনি পিপুল আছিলে তেওঁলোকৰ লগত কানেক্ট কৰিব পৰা নাছিলে, সেইকাৰণে খুব পটককৈ ফেইড হৈ গুচি গ'ল। কিন্তু তথাপিতো এইটো এটা বল্ড ষ্টেপ আছিলে, যিটো বস্তু পিছলৈও কৰিছে তাৰ ইম্পেক্ট আছে। আৰু ঠিক তেনেকৈ ডিৰোজিঅ'ৰ যিবোৰ পয়েট্ৰি আছিলে, চ' গতিকে এই পয়েট্ৰিবিলাক ইম্পৰ্টেণ্ট হয়। তেওঁ এইটো বস্তু দেখুৱাইছিল যে মডাৰ্ণ যিটো পয়েট্ৰি আছে বা লিটাৰেচাৰ আছে তাক কেনেকৈ ফ্ৰীডম ষ্ট্ৰাগলৰ এজ এ মিডিয়াম হিচাপে বা এক্সপ্ৰেশ্যনৰ এটা ৱে হিচাপে আমি কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ। যেনেকৈ ধৰি লওক তেওঁ লিখিছে যে টু ইণ্ডিয়া মাই নেটিভ লেণ্ড। ঠিক তেনেকৈ ইয়াত কৈছিলে যে গ্ৰেট আৰ্ট দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ৰেডিকেলিষ্ট। চ' গতিকে তেনেকৈ আমাৰ কি আছে, কিতাপ ওলাইছে এতিয়া। চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। আপোনালোকে ধৰি লওক ডিৰোজিয়ান ইফেক্ট বুলি হিষ্ট্ৰীত যদি কিবা এটা আহে তেতিয়াহ'লে আপুনি সেইটো লিখিব পাৰিব। চ' তেনেকুৱা ধৰণৰ ইফেক্ট আমাৰ দৰকাৰ আছে, বা পয়েট্ৰিকেল যিটো ইউজ আছে ফৰ ছ'চিয়েল ৰিফৰ্ম সেইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা আমি সেইটো বস্তু শিকিব পাৰোঁ। চ' ৱে ফৰৱাৰ্ডটো কৈছে যে টু ৰিভাইভ দ্য ডিৰোজিয়ন ইফেক্ট ইন দ্য কণ্টেম্পৰৰী ইণ্ডিয়া, ইণ্টিগ্ৰেট ক্ৰিটিকেল থিংকিং ইনটু স্কুল কাৰিকুলাম। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি তেওঁ স্কুল কাৰিকুলামত থকা সময়তে বা কলেজত থকা সময়তে যে ব্ৰিটিছ ৰাজটো যে বেয়া সেইটো আইডেণ্টিফাই কৰিব পাৰিছিলে। কেনেকৈ? বিকজ অফ কাল্টিভেটিং ক্ৰিটিকেল থিংকিং। চ' গতিকে যিটো আমাৰ আজি অভাৱ আছে, চ' গতিকে সেইটো আমি শিকিব পাৰোঁ। প্ৰমোটিং ইনক্লুচিভ এডুকেশ্যনৰ কথা তেওঁ কৈছিলে। ব্ৰিজ আৰ্বান ৰুৰেল ডিভাইড, এনকাৰেজ ইউথ লেড ৰিফৰ্মছ। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি ডিৰোজিঅ' বহুত সৰু ল'ৰা আছিলে, এট দ্য এজ অফ 22 তেওঁ কি কৰিছিলে, তেনেকুৱা এটা মুভমেণ্টক জন্ম দিছিলে বা লিড কৰিছিলে। চ' গতিকে ডেট ইজ ভেৰি এনকাৰেজিং। এড্ৰেছ চেলেঞ্জেছ লাইক দ্য কমিউনেলিজিমছ থ্ৰু দ্য ছেকুলাৰ পলিচিছ, ফষ্টাৰ হাইব্ৰিড কালচাৰেল আইডেণ্টিটিজ টু ছাষ্টেইন এক্লেক্টিচিজম। চ' গতিকে এইখিনি বস্তু আমাৰ আছে। অ'কে, লেটছ মুভ। অ'কে, চ' নেক্সট যিটো আৰ্টিকল আছে, ইট ইজ এবাউট হাউ ইণ্ডিয়াজ ইউথ কেন চেলেঞ্জ US টাৰিফছ। চ' গতিকে USA দেখিছে যে ইণ্ডিয়ান এক্সপৰ্টৰ ওপৰত টাৰিফ লগাইছে আপ টু 50%, বিকজ 25%টো লগাইছে প্লাছ 25% এডিশ্যনেল লগাইছে বিকজ উই আৰ ইম্পৰ্টিং ৰাছিয়ান অইল, হয়নে? চ' গতিকে এইটো বস্তু এতিয়া কি হ'ব, কেনেকৈ আমি বয়কট কৰিব লাগিব US মেড গুডছক, আৰু যিটোৰ পৰা আমাৰ কি হ'ব যে USৰ ওপৰত US যিটো ধৰি লওক এক্সপৰ্ট আছে টু ইণ্ডিয়া সেইটোৰ প্ৰভাৱ পৰিব।
বুজি পাইছেনে আৰু তেতিয়া কি হ'ব তেওঁলোকে বুজি উঠিব যে উই হেভ টু আপলিফ্ট দিছ চেংচন ইম্প'জ আপন ইণ্ডিয়া গতিকে সেইখিনি কথা কৈছে যে বয়কট যিটো আমাৰ ইংৰাজৰ দিনত আমি যিটো কৈছিলোঁ মেইন আৰ্গুমেণ্ট এণ্ড ছাবটেণ্টিভ পইণ্টছ কি আছে আমি দ্য আৰ্টিকল অথৰাইজ বাই দ্য থমাছ এ প্ৰফেচাৰ অফ ইকনমিক্স এণ্ড ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি Delhi posits that India's vast youth population represents a strategic trump card in countering US tariff on Indian export. It argues that while high-income countries and China grapple with the aging populations and rising wages, India's demographic bulge, যেটো আমি কৈছো যে demographic dividends বুলি আমি যদি কৈছো যে population to working age ত বেছি আছে, comprises 1 in 5 global young people. ঠিক আছে can fuel low cost labor intensive manufacturing and exports, thereby undercutting the effectiveness of protectionist US policy. So গতিকে আমাৰ যিখিনি youth আছে সেই youth bulbsটোক আমি ইউজ কৰিব পাৰোঁ টু labor intensive manufacturing আৰু এক্সপৰ্টৰ কাৰণে কিন্তু তাৰ কাৰণে আমাৰ চেলেঞ্জেছটো কি আছে যে সেই youthখিনিক আমি স্কিলিং কৰিব লাগিব ৰিস্কিলিং কৰিব লাগিব বুজি পাইছেনে so গতিকে এইকেইটা আমি কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ আমাক লাগিব so গতিকে কোৰ আৰ্গুমেণ্টটো এইটো দিছে যে US tariff as a protectionist attack so গতিকে আমি গম পাইছোঁ যে ইম্প'জ টাৰিফ অন ইণ্ডিয়ান এক্সপৰ্ট ঠিক আছে যে পাৰ্চেজ ফ্ৰম দ্য ৰাছিয়া শিল আমেৰিকান ইণ্ডাষ্ট্ৰিজ ফ্ৰম ফৰেন কম্পিটিশ্যন যাতে আমাৰ ফৰেন যিখিনি ধৰি লওক মেক আমেৰিকা গ্ৰেট এগেইন গতিকে আমেৰিকাৰ যিখিনি ধৰি লওক ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবিলাকক প্ৰটেক্ট কৰিবৰ কাৰণে ইণ্ডিয়াৰ পৰা অহা ফিনিছ গুডছক তাত সোমাব নিদিয়ে বা টাৰিফ লগাই দিছে চ' গতিকে সেইটোৱে মুভমেণ্টটো দিছ টাৰিফছ এক্সটেণ্ড টু ছেক্টৰছ লাইক টেক্সটাইল এফেক্ট কৰিব ফাৰ্মাচিউটিকেলছ এফেক্ট কৰিব এতিয়া টেক্সটাইল এটা কি লেবাৰ ইণ্টেনচিভ ছেক্টৰ হয় ঠিক তেনেকৈ ছফ্টৱেৰ কথা কৈছে এইটো লেবাৰ ইণ্টেনচিভ হয় আৰু এইটো ছাৰ্ভিচ ছেক্টৰৰ ভিতৰত ৰাইজিং হয় চ' কষ্ট অফ ইণ্ডিয়ান এক্সপৰ্ট টু US the article framed this as a part of the broader tariff attack aimed at reducing the US trade deficit with India facing tariff higher than those of Bangladesh but lower than China so গতিকে আমাৰ ইয়াত কি কৈছে যে ইণ্ডিয়াজ ইউথ হেজ এ কম্পিটিটিভ এজ চ' আমাৰ ওচৰত এটা কম্পিটিটিভ কি আছে এইজ আছে সেইটো কি যে আমাৰ ইয়াত ইউথ বাল্জ আছে চ' গতিকে ডেম'গ্ৰাফিক যিটো শ্বিফ্ট আছে এলাউজ ইণ্ডিয়া টু অফাৰ ল' ৱেজ লেবাৰ যদি আমাৰ ইয়াত লেবাৰৰ ৱেজটো কম হয় তেতিয়াহ'লে কি হ'ব যে যিটো ইনপুট কষ্ট আছে ইনপুট কষ্ট অফ দ্য ফাৰ্ম বা ইনপুট কষ্ট অফ এন ইণ্ডাষ্ট্ৰি সেইটো কমিব বুজি পাইছেনে কাৰণ কি লেবাৰক কম পইচা দিলেই হ'ব ফেক্টৰৰ কষ্টটো কমি যাব ফেক্টৰৰ কষ্ট কমি গ'লে সেই প্ৰডাক্টটো কি হ'ব কম্পিটিটিভ হ'ব তাৰ প্ৰাইচটো কমি যাব চ' গতিকে তেনেকৈ আমি কি কৰিব পাৰোঁ ইনভেষ্টমেণ্ট এট্ৰেক্ট কৰিব পাৰোঁ ফ্ৰম আদাৰ কাণ্ট্ৰিজ দেন US বুজি পাইছেনে চ' গতিকে তাৰপৰা আমাৰ কি হ'ব ইয়াত মেনুফেকচাৰিং হ'ব আৰু ইয়াৰ পৰা এক্সপৰ্ট বেলেগলৈ হ'ব USলৈ নহয় বেলেগলৈ হ'ব চ' গতিকে এইটো এটা আমাৰ ওচৰত কি আছে এডভান্টেজ আছে মেক ইট এট্ৰেক্টিভ অল্টাৰনেটিভ টু চাইনা ফৰ গ্ল'বেল ছাপ্লাই চেইন so look at the article highlight that India's working age population could drive export driven growth similar to China's substantively it notes that the lower wage alone won't sufficient so look at অকল thesis-টো follow কৰিলে নহ'ব যে lower wage আছে ঠিক আছে because of youth বহুত বেছি ইয়াৰ লেবাৰ ফ'ৰ্চ আছে তাৰ কাৰণে আমাৰ কি হৈছে ৱেজটো কম কিন্তু ইয়াক আমি কি কৰিব লাগিব এই ইউথখিনিক আমি স্কিলিং কৰিব লাগিব যিটো কথা আমি কৈছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিব লাগিব এট্ৰেক্ট ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণে ইজ অফ ডুইং বিজনেছ থাকিব লাগিব এক্সপাণ্ড হাই ভেলু ছেক্টৰছ লাইক ইলেক্ট্ৰনিক্স এণ্ড অট'মোবাইলছ কম্পেৰেটিভ এনালাইচিছ উইথ চাইনাৰ লগত আমি কম্পেৰেটিভ এনালাইচিছ এটা দিছোঁ আৰু নিড ফৰ ডমেষ্টিক ৰিফৰ্ম চ' গতিকে আমাৰ R&D ক্ষেত্ৰত হওক স্কিল ডেভেলপমেণ্ট ক্ষেত্ৰত হওক এডুকেশ্যনৰ ক্ষেত্ৰত হওক এইবিলাকৰ ওপৰত ভাল কি কৰিব লাগিব কাম কৰিব লাগিব তেতিয়াহে আমাৰ ইয়াত যিটো ইউথৰ যিটো ডেম'গ্ৰাফিক ডিভিডেণ্ড আছে সেইটো আমি একচুৱেলি হাৰ্নেছ কৰিব পাৰিম বা এইটো কনভাৰ্ট কৰিব পাৰিম আৰু তেতিয়া আমাৰ কি হ'ব 7 to 8% youth আছে যিটো আনএমপ্লয়মেণ্ট আছে সেইখিনি নাইকিয়া হ'ব বুজি পাইছেনে কেলে কাৰণ কি ইনভেষ্টমেণ্ট যদি হয় ইয়াত যদি লেবাৰ ইণ্টেনচিভ ছেক্টৰবিলাকত যদি মেনুফেকচাৰিং অপৰচুনিটি খোল খায় তেতিয়াহ'লে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'লে আনএমপ্লয়মেণ্ট ৰেটটো কমিব বা ইয়াত যিটো পাৰ কেপিটেল ইনকম আছে বাঢ়িব কনজাম্পশ্যন কেপেবিলিটি বাঢ়িব ডমেষ্টিক কনজাম্পশ্যন বাঢ়িব গতিকে ডমেষ্টিক মাৰ্কেটখনো বুষ্ট হ'ব বুজি পাইছেনে গতিকে ইয়াৰ পৰা নতুন আকৌ মানে ফাৰ্ডাৰ ইকনমিক এক্সপানশ্যনৰ কি আছে স্ক'প আছে broader implications কি হ'ব যে youth India's youth will engage global labor supply potentially lowering cost worldwide so গতিকে গোটেই world wide labor cost কমাই দিব পাৰে যিটো চাইনাই in 19s or 2000ত কৰিছিলে but could lead to social unrest if jobs are not created so গতিকে আমাৰ যদি জব ক্ৰিয়েট কৰিব নোৱাৰিলে কিন্তু social unrest হ'ব so গতিকে দুইটা ফ্লিপ সাইড এণ্ড ফৰ সাইড দুইটা আছে
গতিকে আমি কি কৰিব লাগিব যে কিছুমান ডেটা আমি দিছোঁ ইয়াত এক্সপানশ্যন অফ কি টাৰ্মছ আমি এক্সপ্লেইন কৰি দেখুৱাইছোঁ আৰু ৱে ফৰৱাৰ্ডটা আমি দেখুৱাইছোঁ যে চেলেঞ্জেছ কি আছে গতিকে প্ৰথম চেলেঞ্জেছটো আছে ডেম'গ্ৰাফিক ডিভিডেণ্ডৰ যে আমি স্কিল কৰিব লাগিব বা এডুকেশ্যন গেপ আমি যদি কওঁ যে 5% অফ আৱাৰ ৱৰ্ক ফ'ৰ্চ ইজ ফৰ্মেলি স্কিল্ড গতিকে স্কিল্ড ৱৰ্ক ফ'ৰ্চ কম আছে গতিকে আমাৰ কোৱান্টিটিটো বহুত বেছি আছে যে বহুত মানুহ আমাৰ কি আছে ইউথ হয় 65% অফ আৱাৰ youth বা population is in working age কিন্তু তেওঁলোকৰ ভিতৰত মাত্ৰ 5% হে স্কিলড হয় সো আমি এক্সপানশ্যন কৰিব লাগিব স্কিলৰ যদি চাইনা কম্পেৰিজনত চাওঁ আমাতকৈ 5 গুণ বেছি আছে অলমোষ্ট 5 গুণ 24% their workforce are skilled leading to an unemployability গতিকে ইউথ আণ্ডাৰ এমপ্লয়মেণ্ট হ'ব বা ইউথৰ যিটো পটেঞ্চিয়েল এমপ্লয়েবিলিটি আছে সেইটো কমি যাব ঠিক তেনেকৈ জেণ্ডাৰ ডিছপেৰিটিজৰ কথা কৈছে ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনটো আজিৰ দিনত 27% নহয় ইট ইজ 41.7% যদিও বহুত কম হয় বুজি পাইছেনে গতিকে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনটো কম হয় চাইনাতকৈও কম হয় গতিকে লিমিটিং ডিভিডেণ্ড গতিকে আমাৰ যিখিনি ফিমেল ছেক্টৰ আছে বা ফিমেল যিটো ধৰি লওক পপুলেশ্যন আছে তেওঁলোকে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনটো বহুত কম কেলৈ কাৰণ কি কেয়াৰিং ইণ্ডাষ্ট্ৰীত সোমাই আছে বুজি পাইছেনে গতিকে আমাৰ পেট্ৰিয়াৰ্কি আছে আমাৰ ছ'চিয়েল কিছুমান লিমিটেশ্যনছ আছে যিটো কাৰণে বা ছিকিউৰিটি প্ৰব্লেম আছে ইন দ্য আৰ্বান এৰিয়াছ হাউচিঙৰ প্ৰব্লেম আছে ট্ৰেন্সপৰ্টেশ্যনৰ প্ৰব্লেম আছে গতিকে এই গোটেইখিনি ক্ষেত্ৰত কোৱাৰ কাৰণে কি হৈছে যে ৰুৰেল আৰ্বান যিটো ধৰি লওক ওমেনৰ মাইগ্ৰেশ্যন বা তাত যিটো ধৰি লওক জব ছিকিং এইটো কমি গৈছে বুজি পাইছেনে তাৰ কাৰণে অকল কেৱল মতা মানুহখিনি গৈছে সেইকাৰণে দিল্লীত যদি আপুনি চাই ছেক্স ৰেচিঅ'টো বহুত একিউট হয় কেলৈ কাৰণ কি গোটেই মতা মানুহখিনি তালৈ গৈছে গতিকে ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনটো কম ফিমেল ক'ত সোমাই আছে তেতিয়াহ'লে হয় কেয়াৰ ৱৰ্কছত সোমাইছে নহয় এগ্ৰি লেবাৰ হিচাপে সোমাই আছে গতিকে ডেট ইজ ভেৰি ইট লিমিটছ ইণ্ডিয়াছ ডেম'গ্ৰাফিক ডিভিডেণ্ড পটেঞ্চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিট আছে আমাৰ ওচৰত বুজি পাইছেনে যিটো আমি কৈছোঁ যে প'ৰ লজিষ্টিক্স আছে ইণ্ডিয়াৰ যিটো লজিষ্টিক্স আছে এইটো বহুত প'ৰ হয় তাৰ মেইন কাৰণটো লজিষ্টিক্স মানে গুডছৰ যিটো মুভমেণ্ট হয় ফ্ৰম ওৱান পাৰ্ট টু আদাৰ তাৰ মেইন কাৰণটো হৈছে কি যে আমাৰ ইয়াত ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ডেডিকেটেড ফ্ৰেড কৰিডৰ নাই যিটো আমি বনাইছোঁ এতিয়া গতিকে এইখিনি আমি ঠিক কৰিব লাগিব ঠিক তেনে গতি শক্তি যোজনাৰ কথা আমি ক'ব পাৰোঁ ইয়াত ছাষ্টেইনেবিলিটি অফ ল' ৱেজৰ কথা কৈছে যে ল' ৱেজটো বহুত দিনলৈকে আমি ৰাখিব নোৱাৰিম জিঅ' পলিটিকেল ৰিস্কৰ কথা কৈছে আজিৰ দিনত ঠিক নাই এনভাইৰমেণ্টেল এণ্ড হেল্থ চেলেঞ্জেছৰ কথাও ইয়াত কোৱা গৈছে যে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কুড ষ্ট্ৰেইন ৰিচোৰ্চেছ গতিকে যদি খুব ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ফালে আমি যাওঁ ডেম'গ্ৰাফিক ডিভিডেণ্ডটো হাৰ্নেছ কৰিবলৈ যাওঁতে তেতিয়াহ'লে আমাৰ কি হ'ব যে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱাৰ ফলত ৰিচোৰ্চৰ মিছ ইউজ হ'ব বা এনভাইৰমেণ্টেলি তাত ষ্ট্ৰেছ প্ৰডিউচ কৰিব ঠিক তেনেকৈ হেল্থ কেয়াৰ চেলেঞ্জেছ আহিব পাৰে বুজি পাইছেনে ঠিক তেনেকৈ ডেম'গ্ৰাফিক ৰিস্কৰ কথাও আছে যে ইফ জবছ লেক ইউথ বাল্ছ বিকাম এ ডেম'গ্ৰাফিক বম গতিকে ডিভিডেণ্ড নহয় বমহে হ'ব অ'কে গতিকে এইখিনি বস্তু আমি ডাইমেনশ্যন ৱাইজো দিছোঁ আৰু ৱে ফৰৱাৰ্ডো ইয়াত ধুনীয়াকৈ দিয়া গৈছে অপশ্যনৰ কাৰণেও দিছে আৰু ৱে ফৰৱাৰ্ড আজিৰ দিনত আমি কি কৰিব লাগিব এতিয়া শ্বৰ্ট টাৰ্ম লং টাৰ্ম মিডিয়াম টাৰ্ম এনেকৈ আমি দিছোঁ যে শ্বৰ্ট টাৰ্মত আমি কি কৰিব লাগিব অ'কে শ্বৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম লং টাৰ্ম যদি আমি চাওঁ যে শ্বৰ্ট টাৰ্মত আমি কি কৰিম এনেকৈ আপোনালোকে চলিউশ্যনটো লিখিব পাৰে ইন ইয়ৰ মেইনছ ঠিক আছে গতিকে নিগ'চিয়েট কৰিব লাগিব যাতে টাৰিফ ৰিডাকশ্যন হয় যেনেকৈ আমি ধৰি লওক কি কৈছোঁ যে ইণ্ডিয়া ইউ এছৰ মাজত ধৰি লওক এখন ট্ৰেড নিগ'চিয়েশ্যন চলি আছে গতিকে সেইটো আমি ভাল কৰিব ডিপ্ল'মেচিটো ভাল কৰিব লাগিব যিটো কৈছে যে মিডিয়াম টাৰ্মত যদি আমি চাওঁ যে ইনভেষ্ট 6% অফ GDP ইন এডুকেশ্যন যিটো আমাক NEP ৰিকমেণ্ড কৰিছিলে বা কস্তুৰী ৰঞ্জন কমিটিয়ে ৰিকমেণ্ড কৰিছিলে ঠিক তেনেকৈ প্ৰমোট ফিমেল ৱৰ্ক ফ'ৰ্চ ভিয়া চাইল্ড কেয়াৰ ইনচেণ্টিভছ গতিকে যিটো আমি কৰিব পাৰোঁ যিখিনি ধৰি লওক স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিত হৈ আছে ফিনলেণ্ড নৰৱে' এইবিলাকত সেইটো হৈ আছে ঠিক তেনেকৈ আমি বিল ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে 1 ট্ৰিলিয়ন ভিয়া NIP নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনৰ থ্ৰুৱেদি আমি 1 ট্ৰিলিয়ন আমি খৰচ কৰিব পাৰোঁ মানে 100 লাখ কৰোৰ যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হয় কাৰণ কি লজিষ্টিক্সৰ ইছ্যু এটা আমি দেখুৱাইছিলোঁ গতিকে শ্বৰ্ট টাৰ্মত কৰিব পৰা হৈছে আমি ডিপ্ল'মেচিটো আগবঢ়াব লাগে মিডিয়াম টাৰ্মত আমি এইখিনি কৰিব লাগে আৰু লং টাৰ্মত যদি আমি কওঁ যে শ্বিফ্ট টু দ্য হাই টেক এক্সপৰ্টছ ডেট ইজ দ্য ছেমি কণ্ডাক্টৰ ভিয়া PLI স্কিম ঠিক তেনেকৈ ফষ্টাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট 2% অফ আৱাৰ GDP আমি খৰচ কৰিব লাগিব মনিটৰ ডেম'গ্ৰাফিজ ভিয়া চেঞ্চাছ আপডেট ঠিক তেনেকৈ ইণ্টিগ্ৰেট ছাষ্টেইনেবিলিটি গ্ৰীণ জবছ ফৰ ইউথ হলিষ্টিক এপ্ৰ'চ আমি ল'ব লাগিব যে কমিউনিটি ড্ৰিভেন মডেলছ ল'ব লাগিব ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনছ লাগিব যেনেকৈ ইণ্ডিয়া US ICET যাতে টেকন'লজিকেল ট্ৰেন্সফাৰ হয় গতিকে এইখিনি বস্তু আমি শ্বৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম লং টাৰ্মত চলিউশ্যন হিচাপে আমি কাম কৰিব লাগিব অ'কে লেটছ মুভ হেড অ'কে নেক্সট যিটো আৰ্টিকল আছে ইট ইজ এবাউট দ্য কমপ্লেক্স ৱেব অফ ফেক্টৰ্ছ বিহাইণ্ড ইণ্ডিয়াছ পাৰ্চিষ্টেণ্ট ষ্টাণ্টিং ক্ৰাইচিছ এই ষ্টাণ্টিং যিটো ক্ৰাইচিছ আছে এইটোক ভাল কৰিবৰ কাৰণে
আমি কি পদক্ষেপ ল'ব লাগিব ইণ্ডিয়াত সেইটোখিনি কথা কোৱা গৈছে কাৰণ কি এইটো এটা মাল নৰিশমেণ্টৰ এটা কি আছে মেনিফেষ্টেশ্যন হয় বুজি পাইছেনে ষ্টাণ্টিং মানে তেওঁৰ যিটো এজ আছে সেই এজটোৰ লগত তেওঁৰ যিটো হাইট আছে সেই হাইটটো কম আছে গতিকে তাক আমি কৈছোঁ যে কি এইটো মানে হৈছে ষ্টাণ্টিং আৰু ষ্টাণ্টিং মানে কি ইজ ইকুৱেল টু যে ক্ৰনিক মাল নিউট্ৰিশ্যন আৰু এটা সিমিলাৰ টাৰ্ম আছে সেইটো হৈছে ৱাষ্টিং এতিয়া ৱাষ্টিং মানে কি ৱাষ্টিং মানে হৈছে যে তেওঁ যিটো হাইট আছে সেই হাইটটোৰ লগত তেওঁ ৱেইটটো কম আছে আৰু ইয়াৰ পৰা আমি কি গম পাওঁ ইয়াৰ পৰা আমি গম পাওঁ যে যিটো ৱাষ্টিং হয় ৱাষ্টিং মানে হৈছে যে একিউট মাল নৰিশমেণ্ট মানে ইয়াৰ পৰা এইটো বুজা গৈছে যে এই যিজন মানুহ এই মানুহজনৰ ওখ কেনেকৈ হ'ল কাৰণ কি তেওঁ হয়তো মানে সৰুৰ পৰা তেওঁৰ কি আছে যে নিউট্ৰিশ্যনটো ছাপ্লাইটো পাই আছিলে কিন্তু ৰিচেণ্টলিহে তেওঁ কি হৈছে ৱেইটটো লছ কৰিছে গতিকে ইয়াত এইটো কোৱা গৈছে যে যিখিনি তেওঁ ৰিচেণ্ট যিটো ধৰি লওক পভাৰ্টি আছে বা ৰিচেণ্ট যিটো ধৰি লওক তেওঁ হেল্থ ক্ৰাইচিছ আছে সেইটো দেখুৱায় কোনে দেখুৱায় ৱাষ্টিঙে দেখুৱায় কেলৈ কাৰণ কি তেওঁ হাইটটো আছে কিন্তু সেই হাইটৰ লগত মেটচ কৰা ৱেইটটো নাই ইয়াত আকৌ হাইটটোৱে নাই বুজি পাইছেনে এজটো হিচাপত আপুনি দেখিব যে এইটো ল'ৰা 12 বছৰীয়া ল'ৰা নিচিনা নালাগে সৰু হৈ আছে কেলৈ কাৰণ কি তেওঁ সৰুৰ পৰা খাবলৈ পোৱা নাই সেইকাৰণে ইয়াত ক্ৰনিক শব্দটো লগাইছে আৰু ইয়াত একিউট শব্দটো লগাইছে বুজি পাইছেনে এই দুইটা কি যে মাল নৰিশমেণ্টৰ পেৰামিটাৰ হয় আৰু এই দুইটা আমি কি দেখিছোঁ আণ্ডাৰ 5 ইয়াৰ্ছত আমাৰ ইণ্ডিয়াত 34% 36% আছে যে যিটো বহুত বেছি হয় বুজি পাইছেনে ৱৰ্ল্ডৰ গতিকে ইয়াত আমি সেইখিনি কথাকে কৈছোঁ যে দ্য আৰ্টিকল পজিটছ that the India's stunting crisis is not attributed to a single cause but a complex wave of factors গতিকে কোনোবাই এটা কাৰণে এইটো হোৱা নাই বুজি পাইছেনে মাল্টিপল ফেক্টৰ্ছ ইয়াত জড়িত হৈ আছে ইয়াত পভাৰ্টি জড়িত হৈ আছে ইয়াত কালচাৰ জড়িত হৈ আছে ইয়াত গভৰ্নেন্স ফেইলিয়াৰ জড়িত হৈ আছে ইয়াত এথিক্স জড়িত হৈ আছে ইয়াত ধৰি লওক এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন জড়িত হৈ আছে ইয়াত ক্লাইমেটিক ফেক্টৰ জড়িত হৈ আছে ইয়াত ৱাটাৰ লেভেল ডিগ্ৰেডেশ্যনৰ বা কণ্টামিনেশ্যনৰ কথা কোৱা আছে গতিকে এনেকুৱা ধৰণৰ বহুত ক্ষেত্ৰ ইয়াত কি আছে যে এটা কমপ্লেক্স ৱেভ হৈ আছে এইটো এটা ঠিক তেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যনটো কথা আছে ইনক্লুড যে টিনেজ প্ৰেগনেঞ্চিৰ কথাও ইয়াত একদম কৈছে যে সৰু যিটো ধৰি লওক মাকৰ গৰ্ভাৱস্থাতে তেওঁ কি নাই পোৱা যে যিটো এডিকুৱেট ছাপ্লাই অফ নিউট্ৰিশ্যন আছে সেইটো পোৱা নাই বিকজ হাৰ মাদাৰ উড প্ৰবেবলি ছাফাৰিং ফ্ৰম এনিমিয়া বা লেক অফ নিউট্ৰিচিয়াছ ফুড কেলছিয়াম নাই পোৱা ভিটামিন নাই পোৱা যিটো আমি ধৰি লওক আজিৰ দিনত প্ৰেগনেঞ্চিৰ সময়ত আশা ৱৰ্কাৰে যিটো দি আছে তাৰ মেইন কাৰণটো হৈছে যে যাতে মেটাৰ্নেল মৰ্টেলিটি ৰেট বা ইনফেণ্ট মৰ্টেলিটি ৰেটটো কমে কিন্তু মৰ্টেলিটিটোহে কমিছে কিন্তু সেই যিখিনি নিউ বৰ্ণ আছে সেই নিউ বৰ্ণৰ যিটো হেল্থ আছে সেই হেল্থটো ৰবাষ্ট কৰিব পৰা এতিয়ালৈকে ব্যৱস্থা হোৱা নাই যিটো আমি কৰি আছোঁ নেক্সট যদি আমি চাওঁ যে প'ৰ মেটাৰ্নেল এণ্ড চাইল্ড নিউট্ৰিশ্যন যিটো আমি ক'লোঁ অলৰেডি লেক অফ চেনিটেশ্যনৰ কথা কৈছে ইয়াত যেটো বহুত ইম্পৰ্টেণ্ট আছে গতিকে এই গোটেইখিনি ফেক্টৰে ইয়াত পভাৰ্টিৰ ওপৰত ৰোল আছে গতিকে এইখিনি বস্তুৱে কি কৈছে ক্ৰনিক আণ্ডাৰ নৰিশমেণ্ট কৰিছে কি ছাবষ্টেণ্টিভ এলিমেণ্টছ ইনক্লুড গতিকে প্ৰিভেলেঞ্চ এণ্ড ট্ৰেণ্ড যদি আমি চাওঁ 2019-21 যিটো নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 5 আছিলে তাত কৈছে যে 35.5% অফ চিলড্ৰেন আণ্ডাৰ 5 years আৰ ষ্টাণ্টেড মানে 35% আমাৰ নতুনকৈ যিখিনি ধৰি লওক ল'ৰা ছোৱালী জন্ম হৈছে বা আণ্ডাৰ 5 yearsত যিখিনি মানুহ আছে ল'ৰা ছোৱালী আছে সেইখিনি একিউট মাল নিউট্ৰিশ্যনৰ ক্ৰনিক মাল নিউট্ৰিশ্যনৰ কি হৈছে বলি হৈছে ক্ৰনিক মানে হৈছে যে বহুত দিনৰ পৰা আজি তেওঁলোকে জন্মৰ পৰাই কি হৈছে যে যিটো ফুল নিউট্ৰিশ্যন আছে সেইটো পোৱা নাই সেইকাৰণে তেওঁলোকৰ যিটো এজ ৰিলেটেড তেওঁৰ যিটো হাইট হ'ব লাগিছিলে সেইটো হোৱা নাই বুজি পাইছেনে গতিকে ৱেৰ ইট ডিক্লাইন ফ্ৰম দ্য 38.4% ইন 2015-16 গতিকে অকণমান আমি কমাইছে যে ষ্টাণ্টিংটো অকণমান কমিছে 38 to 35% হৈছে কিন্তু এইটো ছেটিছফেক্টৰী নহয় আমি ইমান ইনভেষ্ট কৰিছোঁ আমি ইমান ধৰি লওক নতুন নতুন ইন'ভেটিভ ৱে উলিয়াইছোঁ যেনেকৈ মিড ডে মিল হওক পোষণ অভিযান হওক গতিকে আমাৰ ধৰি লওক আৰু কমিব লাগিছিলে কিন্তু সেইটো কমা নাই বুজি পাইছেনে মাত্ৰ 3%হে কমিছে যিটো বহুত আমাৰ চিন্তিত বিষয় হয় ঠিক তেনেকৈ কিছুমান যিবোৰ জেগা আছে যে হাই প্ৰিভেলেণ্ট ৰেট আছে উত্তৰ প্ৰদেশত 46% আপুনি ভাবক 50% অফ আৱাৰ মানে আণ্ডাৰ 5 চিলড্ৰেন আৰ ফেচিং উইথ ক্ৰনিক মাল নিউট্ৰিশ্যন মানে জন্মৰ পৰা তেওঁলোকে উচিত সুষম আহাৰটো পোৱাই নাই ঝাৰখণ্ডত 43% আছে বিহাৰত 42% আছে মধ্যপ্ৰদেশত 42% আছে হাৰিয়ানাত 42% অসমত 23% আছে
গতিকে অসমে অকণমান বেটাৰ পাৰফৰ্ম কৰিছে, তথাপিতো আমি চিন্তিত হ'বলগীয়া কথা আছে। কেলৈ 5টাৰ ভিতৰত এটা মাল নিউট্ৰিশ্যন আমি পাম 23%, তাতকৈ বেছিহে অকণমান। ঠিক তেনেকৈ পঞ্জাৱত 19%, হিমাচলৰ 18%, বুজি পাইছেনে? তামিলনাডুত ঠিক আছে 14%, আৰু কমিব লাগে। দ্য পোৰ্চন ট্ৰেকাৰ ফ্ৰম জুন 2025 ইণ্ডিকেট শ্বৰ্ট চেঞ্জ গ্ৰ'থ ইন মেনি ৰিজন। চ' অকণমান চেঞ্জ হৈছে। চ' গতিকে আমাৰ অসমৰ কণ্টেক্সত বস্তুটো মনত ৰাখিব 23%, ঠিক আছে। নেশ্যনেল এভাৰেজতকৈতো আমাৰ ভাল। অ'কে, চ' টিনেজ প্ৰেগনেঞ্চিজ এণ্ড মেটাৰ্নেল হেল্থ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, যাৰ কাৰণে আমি দেখিছোঁ। আৰু ইয়াত এনিমিয়া এটা ডাঙৰ ৰোল আছে, ইয়াত পভাৰ্টি, ইয়াত আশা ৱৰ্কাৰৰ মানে ৰোলটো বহুত বেছি হয়। ঠিক তেনেকৈ আমি কৈছোঁ যে এতিয়া যিটো নতুনকৈ NEP ওলাইছে, তাত আমি কি কৈছোঁ যে আণ্ডাৰ যিখিনি ধৰি লওক 6 প্ৰি প্ৰাইমেৰী ষ্টেজ, তেওঁলোককো ফৰ্মেল এডুকেশ্যনত পাৰ্টিচিপেট কৰিছে। মানে 3 বছৰৰ পৰা এতিয়া ফৰ্মেল এডুকেশ্যন ষ্টাৰ্ট হৈ গৈছে। চ' যাতে আমি কি কৰিব পাৰোঁ যে সেই মিড ডে মিল হওক বা তেওঁলোকৰ নিউট্ৰিশ্যন হওক, তেওঁলোকৰ কগনিটিভ ডেভেলপমেণ্ট হওক, এইবিলাকত যাতে আমি চৰকাৰীভাৱে বা গভৰ্ণমেণ্টৰ এফৰ্টত আমি যাতে তেওঁলোকক কি কৰিব পাৰোঁ, মনিটৰ কৰিব পাৰোঁ, বুজি পাইছেনে? আৰু এড্ৰেছ কৰিব পাৰোঁ তেওঁলোকৰ যিটো নিড আছে। নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি কথা ইয়াত কোৱা হৈছে, অনলি এৰাউণ্ড এ মিনিমাম acceptable diet is provided to 12% of children aged 6 to 23 months. Diets lack diversity. So যিটো মেইন কথা, যে ডাইভাৰ্চিটি নাই, অকল কাৰ্বহাইড্ৰেট ৰিচ ফুডহে খাই আছে। ইয়াত প্ৰটিন নাই, ইয়াত ধৰি লওক ফাইবাৰ নাই, ইয়াত মাইক্ৰ' নিউট্ৰিয়েণ্টছ নাই, কেলছিয়াম নাই, বুজি পাইছেনে? গতিকে আইৰণ নাই, এইবিলাক নাথাকিলে নহ'ব। উইথ 23 months who receive both adequate dairy diversity and meal frequency. মেটাৰ্নেল এনিমিয়াৰ কথা কৈছে যে 57% of our প্ৰেগনেণ্ট ওমেন বা আমাৰ যিখিনি ধৰি লওক ৰিপ্ৰডাক্টিভ এজৰ ওমেন, তেওঁলোকে এনিমিয়াত ভুগি আছে। 67% অফ চিলড্ৰেন আৰ এনিমিক। চ' বহুত বেছি হয়, বুজি পাইছেনে? চ' লিডিং টু ল' বাৰ্থ ৱেইট এণ্ড ষ্টাণ্টিং। চ' গতিকে ৱেইটটো কম আছে, বুজি পাইছেনে? ল' বাৰ্থ ৱেইট আছে। চেনিটেশ্যন এণ্ড এনভাইৰমেণ্টেল ফেক্টৰৰ কথা কৈছে, ছ'চিঅ' ইকনমিক এণ্ড কালচাৰেল লিংকছ আছে আমাৰ, যিটো আমি কৈছোঁ যে আমাৰ ফুড চাইকেলটোত প্ৰব্লেম আছে। ঠিক তেনেকৈ আমাৰ পভাৰ্টি আছে, পভাৰ্টিৰ এটা চাইকেল আছে, যে পভাৰ্টি হ'লে কি হ'ব, কেনেকৈ এইটো ষ্টাণ্টিং হ'ব। চ' গতিকে গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি লৈছে, আমি পোষণ অভিযানৰ কথা আমি ক'ব লাগিব, 2018 ষ্টাৰ্ট হৈছে। ঠিক তেনেকৈ আমি কৈছোঁ যে আশা ৱৰ্কাৰখিনিৰ কথা ক'ব পাৰে, মিড ডে মিলৰ কথা ক'ব পাৰে, বা আমাৰ যিটো ধৰি লওক মিছন ইন্দ্ৰধনুষ, যিটো আণ্ডাৰত কি কৰিব যে আমাৰ যিখিনি নিউ বৰ্ণ আছে তেওঁলোকক বেজি দিব, বুজি পাইছেনে? যিটো ভেকচিনাইজেশ্যন হ'ব। গতিকে সেইখিনি বস্তু আছে। ঠিক তেনেকৈ ডাটা ভিজুৱেলাইজেশ্যনৰ কথা ইয়াত কোৱা গৈছে। ৱাষ্টিং কি হয়, আণ্ডাৰ ৱেইট কি হয়, এনিমিয়া কি হয়, এইখিনি বস্তু আমি দিছোঁ যাতে আপোনালোকৰ এটা ভালকৈ আইডিয়া হয়। ঠিক তেনেকৈ চেলেঞ্জেছখিনি আমি দিয়া গৈছে যে কি চেলেঞ্জেছ আছে। ইমপ্লিমেণ্টেশ্যন গেপ আছে, যিটো বহুত প্ৰব্লেমেটিক হয়, যে অনলি 12% অফ চিলড্ৰেন ৰিচিভিং মিনিমাম ডায়েট। ঠিক তেনেকৈ ছ'চিঅ' ইকনমিক বেৰিয়াৰ কথা কৈছে, পভাৰ্টিৰ কথা কোৱা গৈছে ইয়াত। ঠিক তেনেকৈ লিডিং টু ফুড ইনচিকিউৰিটি, ইয়াত ফাৰ্ম ছেক্টৰৰ ধৰি লওক যিটো ডিষ্ট্ৰেছ, সেইটো কথা ক'ব পাৰে। চ' আমি অকল ৰাইচ এণ্ড হুইট কাল্টিভেশ্যন কৰি আছোঁ, তাতো কি হৈছে এতিয়া বহুত ক্লাইমেটিক ফেক্টৰৰ কাৰণে বা আমাৰ অ'ল্ড ট্ৰেডিশ্যনেল মেথডৰ কাৰণে আমি দেখিছোঁ যে তাৰ যিটো প্ৰডাকশ্যন আছে, সেই প্ৰডাকশ্যনটো ষ্টেগনেশ্যন আহি গৈছে, বা সেই প্ৰডাকশ্যনটো কেতিয়াবা কি হৈছে বিকজ অফ একিউট ৱেডাৰ কণ্ডিশ্যন, তাত কমপ্লিটলি ক্ৰপ ফেইলিয়াৰ হৈছে। অ'কে, চ' ক্ৰপ ইঞ্চুৰেঞ্চ নাই, ক্ৰপ ফেইলিয়াৰ হৈছে, য'তকৈ পভাৰ্টি আৰু বেছি হৈছে। ইয়াৰ পৰা ফুড ছিকিউৰিটিটো হেম্পাৰ হৈছে, তাৰ কাৰণে মাল নিউট্ৰিশ্যন হৈছে। গতিকে হেল্থ এণ্ড চেনিটেশ্যনৰ কথা কৈছে, ডাটা মনিটৰিং, ক্লাইমেট এণ্ড ইকনমিক শ্বক, কালচাৰেল নৰ্মছৰ কথা কৈছে, যে মেৰেজ, আৰ্লি মেৰেজটোৰ কথা কোৱা গৈছে, যে আৰ্লি মেৰেজ হ'লে কি হ'ব, মাডাৰগৰাকী মানে ষ্ট্ৰেছ পৰিব, গতিকে তেওঁ পটককৈ ধৰি লওক কনচিভ কৰিব নোৱাৰিব, বা কনচিভ কৰিলেও তেওঁ হেল্ডি বেবী এটা প্ৰডিউচ কৰিবলৈ দিগদাৰ হ'ব। গতিকে এইখিনি বস্তু আমাৰ আছে। চন প্ৰিফাৰেঞ্চ লিডিং টু নেগলেক্টেড চাইল্ড গাৰ্ল, গতিকে আমাৰ গাৰ্ল চাইল্ডৰ নিউট্ৰিশ্যনৰ প্ৰতি নেগলেক্টেড হৈ যায়। গতিকে ল'ৰাটোৰ কাৰণে ধৰি লওক কিনি মেলি হ'লেও ক'বা বা চেৰেলেক গাখীৰ এইবোৰ কিনি আনিব, কিন্তু ছোৱালীজনীৰ কাৰণে হ'ব, ছোৱালীহে। গতিকে এই যিটো এটা কালচাৰেল নৰ্মছ আছে, এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বা এইটো চেলেঞ্জেছ হয় আমাৰ। গতিকে নিউ ফিচাৰ্ছ কি আছে এইখিনি আমি ক'লোঁ। পোষণ 2 অভিযান ইয়াত দিছে, য'ত পোষণ ট্ৰেকাৰৰ কথা আমি কৈছোঁ, ৰিয়েল টাইম মনিটৰিং হ'ব। WHO টাৰ্গেটেড কৈছে যে 40% ৰিডাকশ্যন আমি ষ্টাণ্টিং কৰিব লাগিব, এইটো ধৰি লওক SDG 1ৰ আণ্ডাৰত পৰিব, ন' পভাৰ্টি। ইউনিক আইডিয়াছ প্ৰভাইডেড বাই দ্য আৰ্টিকল কি কৈছে, ইণ্টাৰ জেনেৰেশ্যনেল চাইকেল এমফেচিছৰ কথা কৈছে, ষ্টেট স্পেচিফিক ইণ্টাৰভেনশ্যনৰ কথা কৈছে, বিয়ণ্ড ফুড ফ'কাছ, অকল ফুডত ফ'কাছ কৰি থাকিলে নহ'ব, উইদাউট চেনিটেশ্যন যদি আমি কওঁ তেতিয়াহ'লে নহ'ব, বা এডুকেশ্যন কৰিব লাগিব। ষ্টাণ্টিং পাৰ্চিষ্ট এ শ্বিফ্ট ফ্ৰম দ্য ট্ৰেডিশ্যনেল নিউট্ৰিশ্যন অনলি ভিউজ, বুজি পাইছেনে? চ' গতিকে আমি এডুকেশ্যনত জোৰ দিব লাগিব, চেনিটেশ্যনত জোৰ দিব লাগিব। চ' ইয়াৰ কাৰণে ধৰি লওক আমি আনিছোঁ স্বচ্ছ ভাৰত অভিযান।
ঠিক তেনেকৈ এডুকেশ্যনৰ কাৰণে আমি আনিছোঁ NEP, য'ত 3 বছৰ বা 6 বছৰৰ ভিতৰত যিখিনি আছে তেওঁকো ফৰ্মেল এডুকেশ্যনৰ আণ্ডাৰত অনা গৈছে। আগতে 6 বছৰ প্লাছতহে আমি ফৰ্মেল এডুকেশ্যনত কওঁ। গতিকে এইখিনি বস্তু আমি ইম্প্ৰভাইজ কৰিছোঁ, গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন আহিছে। তথাপিতো বহুত কৰিবলগীয়া আছে। ৱে ফৰৱাৰ্ড কি আছে যে স্কেল আপ পোৰ্চন 2.0 উইথ ডিজিটেল মনিটৰিং, স্বচ্ছ ভাৰত ফৰ 100% চেনিটেশ্যন, এডুকেশ্যন এণ্ড এৱেৰনেছৰ কথা কোৱা গৈছে ইয়াত। ঠিক তেনেকৈ হেল্থ ফ'কাছৰ কথা কোৱা গৈছে, ইকনমিক মেজাৰ্ছ ল'বলৈ গৈছে, যেন নেশ্যনেল ফুড ছিকিউৰিটি এক্ট যিখন আছে সেইখিনি যাতে ভালকৈ ছাবচিডাইজ ফুড পায়, অকল যাতে কাৰ্বহাইড্ৰেট ৰিচ নহয়, ইয়াত পালচেছ হওক, অইল চিডছ হওক, চ' সেইবিলাকো যাতে সোমাই থাকে। বা 45 যিখিনি আমি ধৰি লওক ক্ৰপছ আছে, যেনেকৈ পটেটোত আইৰণ মিক্স কৰি দিছে, আয়ডিনত নিমখত আয়ডিন দি দিছে, গতিকে ৰাইচত ধৰি লওক নিউট্ৰিশ্যন দি দিছে, এনেকুৱা ফৰ্টিফিকেশ্যনো দৰকাৰ আছে। ঠিক তেনেকৈ মনিটৰিং এণ্ড ৰিচাৰ্চৰ কথা কৈছে, ইয়াত কমিউনিটি পাৰ্টিচিপেশ্যনো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াত চিভিল ছ'চাইটিৰ যিটো ৰোল সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকৈ প্ৰাইভেট পাৰ্টিও ইয়াত ষ্টেপ ইন কৰিব লাগিব, তেওঁলোকৰ যিখিনি ধৰি লওক CSR ইনিচিয়েটিভ আছে, বুজি পাইছেনে, যিটো অলৰেডি কৈছে। যেনেকৈ আমি যদি কওঁ উইপ্ৰ, তেওঁলোকে বা ইনফ'চিছ, দে আৰ অল ডুইং ভেৰি গুড ফৰ চাইল্ড নিউট্ৰিশ্যন বা এডুকেশ্যন, বুজি পাইছেনে, এইখিনি কাম কৰিছে। টাটা ট্ৰাষ্টও কৰিছে। গতিকে এইখিনি বস্তু আমি কি কৰিব লাগিব, এলাইন কৰিব লাগিব। গতিকে আজিৰ কাৰণে ইমানেই আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন দ্য কমেণ্ট ছেকশ্যন। ধন্যবাদ।